আৰু দেখিছে এইফালে মই ভাত খাই পুৰা ক্লিয়াৰ শেষ কৰি দিলোঁ। মই এইফালে খাব নোৱাৰিলে তো আজি দুটাই এনেকৈ খোৱাৰ ভিতৰত হাই ফ্ৰেণ্ডছ নমস্কাৰ আৰু আশা ৰাখিছোঁ আপোনালোকৰ সকলোতে ভালে কুশলে আছে। আৰু এতিয়া আমাৰ কামৰ পৰা আহি পিনি ধুনীয়াকৈ গা চা ধুলোঁ। তো এতিয়া ৰাতি ভাত সাজ খাব লৈছোঁ। আজি মানে এইফালে আমাৰ ফেমিলি আছে, আমাৰ পৰিবাৰ একদম মানে শ্ৰীমতী। আৰু বহুতে কয় যে আমাৰ মানুহজনীক নেদেখুৱা যে বুলি কয়। তো আজি মানে দুইটা একেলগে ভাত খাবলৈ তো এনেকৈ লৈ লৈছোঁ। তো এতিয়া ৰাতি ভাত সাজ খাই লওঁ, আপোনালোকে চাই থাকিব। আৰু ভাত মানে এইফালেও তাৰ সমান লৈছে, মই সমানকৈ লৈছোঁ। আৰু গোটেইখিনি খাই শেষ কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। কোনে সোনকালে খাব পাৰে একদম ষ্টাৰ্ট। আৰু আজি আমাৰ ৰাতিৰ খানাটো হৈছে এইফালে কাঁহী কাঁহী গৰম গৰম ভাত আৰু এইফালে মাছ ফ্ৰাই, এইফালে আছে তিয়ঁহ আৰু টেঙাৰ সৈতে এইফালে মাছৰ জোল, মচন্দৈ মানে মানিমুনি বিভিন্ন ধৰণৰ খুন্দি পিনি ভেদাইলতা চেদাইলতা আছে। তো ধুনীয়াকৈ বনাইছিলোঁ, কণ বিলাহী আছে। তো এইফালে মাছ আৰু এইফালে একদম মেইন ছাবজেক্টটো হৈছে কচু পিটিকা আৰু বিলাহী। তো বহুত দিনত কচু পিটিকা খাম আজি আৰু তাৰি এনেকৈ লৈ লৈছে। আৰু তেনেহ'লে এতিয়া আমি খাবলৈ আৰম্ভ কৰোঁ। কৃষ্ণ জয় শ্ৰীৰাম। আৰু আপোনালোকে চাই থাকিব দেই একদম। আৰু আপোনালোকে জানেই দিনত কামত গৈ আছোঁ, সময় পোৱা নাই ভিডিঅ' বনাবলৈ। তো এতিয়া এনেকৈ ৰাতি খানাই বনাব লাগিব মাজে মাজে। তো এইফালে আমাৰ থাকিব শ্ৰীমতী থাকিব। আপোনালোকে খালেনে ভাত? যদি কিবা নাই খোৱা খাই ল'ব। এতিয়া সময় পূৰা 9:15 হৈ গ'ল, দেৰি হৈ গ'ল মানে কামৰ পৰা আহোঁতে আকৌ গা পা ধুবলগীয়া হৈছে। আকৌ এইবোৰ খানা চানা বনাই পিনি এতিয়া খাব লৈছোঁ। আৰু কিবা এটা কৈ দিয়া কৰে ৰাইজক। মইনো কি কম হয়, ক'বই নাজানো মই। একদম মানে এইফালে ঢেকীয়া আছে, ঢেকীয়া খায়নে আপোনালোকে? ঢেকীয়া মাছ, পদিনা আৰু মচন্দৈ খুন্দিছিলোঁ, খুন্দি পিনি দিছিলোঁ। ধুনীয়া সোৱাদ আছে, একদম লোকেল। নেমুবোৰ সৰু সৰু হৈ আছে, ডাঙৰ হোৱা নাই মানে ঘৰৰে নেমু বাৰু, বেছি ৰস ওলোৱা নাই, অলপ অলপ ওলাইছে। তো নেখালোঁ নহয় বুলি এতিয়া খাবলগীয়া হৈছে আৰু কিমাননো কিনি কিনি খাই থাকিম বাৰু। সেইকাৰণে সৰু হ'লেও তেনেকৈ খোৱা হয় আৰু। আৰু এইফালে আমাৰ শ্ৰীমতী ধেমালি কন্যা, মানে কথা বেছিকৈ নকয় আৰু। তো একো নাই বাৰু। আৰু যদি আপোনালোকে আমি দুয়োটাই এনেকৈ খোৱা ভিডিঅ' চাই ভাল পায়, তো তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে ভাল পালে আমি দুয়োটাই এনেকৈ খোৱা ভিডিঅ' দি যাম বুলি ভাবিছোঁ মাজে মাজে। সদায় নোৱাৰিলেও মানে কেতিয়াবা কেতিয়াবা মাজে মাজে দি যাম বুলি ভাবিছোঁ। তো আপোনালোকে মৰম আশীৰ্বাদখিনি কৰি যাব। কচুথি পিটিকা আপোনালোকে খাই ভাল পায়নে? কচুথি পিটিকা মই কিন্তু মাজে মাজে খাই থাকোঁ দেই কচুথি পিটিকা। ভাল লাগে। কচুথি ফাপু আছিলে, তাৰপিছতে কেচমূৰি আগ আছিলে, আৰু কণ বিলাহী দি পিনি পাতত দিছিলে। মানে এনেকৈ খাই ভাল লাগে কেতিয়াবা মানে।
মোৰ একাৰণে ভাত খাই হৈ গ'ল। ভাত খাব লাগিব এতিয়া মোক। ভাত লাগে যোৱা ভাত লাগে। ভাত আকৌ লৈ ললো দেই সেই আৰু আপোনালোকৰ ঘৰলৈ যদি কেতিয়াবা মই যাওঁ ভাত মানে অকণমান সৰহকৈ দিব। মানে মই ভাতটো খাওঁ ভাত মানে মই সৰুৰ পৰাই অলপ বেছিকৈ খাওঁ। তো জহাই পিনে পোৱা নাই বাৰু। ভাতটো মই বেছিকৈ খাওঁ আৰু গাঁৱলীয়া ল'ৰা যে। দুটামান মানে কি আমি মানে কষ্ট কৰি থকা যে ভোক লাগি থাকে। যিমানকেইটা খাবলৈ পাৰোঁ খাওঁ আৰু ভাতকেইটা। তো তাত বেয়া পাবলৈ একো নাই নহয় জানো। কুন্দুলি দিছিল নেকি ইয়াত? কুন্দুলি একদম কুন্দুলি মোৰ একদম প্ৰিয় বস্তু। এইটো কুন্দুলি বইল মোৰ একদম প্ৰিয় বস্তু। মই যিকোনো বইলে খাই বেছি ভাল পাওঁ। মছলা মই ইমান ভাল নাপাওঁ। মছলাবোৰ বইল চইলবোৰ খাই ভাল লাগে। কুন্দুলি হওক তিতাকেৰেলা হওক, তাৰপিছতে আপোনাৰ ভেন্দি, ভাত কেৰেলা আৰু একদম মানে যিকোনো আৰু কলডিল চলডিল বইল মোৰ মানে বইল একদম প্ৰিয় বস্তু। খাই আকৌ আৰু ফ্ৰেণ্ডছ ভাত বহুত খাই দিলোঁ আৰু খাব একদম পেট ভৰি গ'ল। চন্দা মাছ আৰু দেখিছে এইফালে মই ভাত খাই পুৰা ক্লিয়াৰ শেষ কৰি দিলোঁ। এইফালে খাব নোৱাৰিলে। আৰু গাইজ আমি এনেকৈ আজি দুটাই ভাত খোৱাৰ ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ। গোটেই ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট কৰি জনাব। আৰু নতুনকৈ চাই থকা হ'লে প্লিজ ছাবস্ক্ৰাইব এটি কৰি দিব আৰু আমাৰ চেনেলটো আগবাঢ়ি যোৱাত সহায়খিনি কৰিব। তো যদি আপোনালোকে মৰম আশীৰ্বাদখিনি কৰে তো আমি দুটাই এনেকৈ ভাত খোৱা ভিডিঅ' দি যাম বুলি মই কথা দিছোঁ। সদায় নহ'লেও মাজে সময়ে কেতিয়াবা। তো আজিলৈ আহিছোঁ পুনৰ অন্য এটা ভিডিঅ'ৰ লগত প্ৰতিশ্ৰুতিৰে।